2023 চনৰ 6 ফেব্ৰুৱাৰী জইন কৰিছে জিএমচি তাই তেতিয়াৰ পৰা এতিয়ালৈকে তাইৰ একো এইবিলাক শুনাও নাই ফাৰ্ষ্ট এতিয়া শুনিছো আৰু আমি 2023 ৰ পৰা হয় 2023 চনৰ 6 ফেব্ৰুৱাৰী বাইদেউ হয় মোৰ বা হয় আচ্ছা তাই কিবা কৈছে নাই তাই একো কোৱা নাই ঘটনাটোৰ পিছত কিবা জনাইছিল নে ফোন কৰি নাই একো জনোৱা নাই আমি নিউজৰ জৰিয়তে গম পাইছো এইবোৰ ঘটনাটো সমগ্ৰ ঘটনাটো টিভিতে দেখা হয় হয় নাই নাই আমি পোৱাই নাই এনেকে আপোনালোকে গম পোৱা নাই যে দায়িত্ব নাই গম নাই পোৱা আমি নিউজটো পাইছো কিন্তু তাই নাম মেনশ্যন কৰা নাই সেইকাৰণে আমি গম পোৱা নাই যে তাই যে ডিউটিত আছে তাৰপিছত মানে কি বিচাৰো আৰু আমি চবে উচিত তদন্ত হ'ব লাগে বুলি বিচাৰো যোনে যোনে যেনেকে নাৰ্ছ বাইদেউ যিমান যি আছিলে ডক্টৰ আছিলে এজনকে ফচাব নালাগে বুলি ভাবো সবে কিবা এষাৰ কথা কৈছে নেকি বাইদেউ নাই বাইদেউ একো কোৱা নাই এতিয়ালৈকে আৰু কোৱা নাই এনে আপোনালোকে কিমান মানে আপোনালোকে কি বুলি গম পাইছে যে কিমান তাই ডিউটিত কিমানটা বাচ্চা চাই আছিলে 21টা বাচ্চা আছিলে বুলি কৈছে এটা ইউনিটত ইউনিকোড তাইৰ যোনটো ইউনিট আছিলে কেটা চাইছিলে তাই 21টা আছিলে বুলি কৈছিলে এতিয়া সুধিছো মানে তাইক তেতিয়া কৈছে তাই কিবা কৈছে নাই সেইটোৱে কৈছে তাই আৰু একো কোৱা নাই তাই ব্ৰেষ্ট ফিডিঙৰ কাৰণে দুধ বনাব গৈছে বুলি কৈছে আৰু 21টা আছিলে চাই আছিলে লগত আৰু কিমান আছে বুলি কৈছে তাই কিবা কৈছিলে নাই একো কোৱা নাই একো কোৱা নাই অকলে ডিউটি কৰি আছিলে তাৰ 3 ডেজ হল বুলি কৈছে নাইট ডিউটি কৰা